সন্মানীয় শিক্ষাগুৰুসকল, এটা গুৰুত্বপূৰ্ণ খবৰ যে আমি শিক্ষকসকলে এটা বস্তু কনফিউজ আছিলোঁ যে নৈমিত্তিক ছুটি অৰ্থাৎ কেজুৱেল লিভ যিটো শিক্ষকসকলে এটা বছৰত পায় 12টাকৈ, তো এই CL বিলাক অৰ্থাৎ কেজুৱেল লিভবিলাক কোনটো মাহৰ পৰা কোনটো মাহলৈকে ল'ব পাৰিব, কেনেকৈ কাউণ্ট কৰিব, এইটো হয়তো কনফিউজ আছিল। মানে বহুতো ভাবিছিলে যে এপ্ৰিলৰ পৰা মাৰ্চলৈকে কাউণ্ট হ'ব নেকি, নে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে। তো সেই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ খবৰ দিব ওলাইছোঁ। আপোনালোকে বলক আমি চাওঁ খবৰটো কি আছিলে। তো এইটো হ'ল সৰ্বশিক্ষাৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশ ডাঙৰীয়াই সকলো ডিষ্ট্ৰিক্টৰ DO, DMC, IAS, BO সকলৰ লগত এটা ভিডিঅ' কনফাৰেঞ্চ কৰিছিলে। তাতে শিক্ষা সেতু, ইউডাইচ বা স্কুল ইউনিফৰ্ম ইত্যাদি বিভিন্ন বিষয়ত আলোচনা হৈছিলে। চাব পাৰে স্ক্ৰীণত, তাৰ মাইনোটছবিলাক প্ৰকাশ পাইছিল। আৰু তাতে এইটো বস্তু উল্লেখ পাইছে যে এতিয়াৰ পৰা কেজুৱেল লিভ অৰ্থাৎ যিটো নৈমিত্তিক ছুটি শিক্ষকসকলে লাভ কৰে সেইটো কাউণ্ট কৰা হ'ব। এইটো চাব পাৰে, কাৰ্চিনৰ সৈতে দেখুওৱা হৈছে যে ইট ৱাজ ইনফৰ্ম ডেট অল কাইণ্ডছ অফ লিভ উইল বি এপ্লিকেবল এজ পাৰ কেলেণ্ডাৰ ইয়াৰ, that is from January to December as per service rules and GOVT directions issued from time to time। যে সকলোবিলাক ছুটি অৰ্থাৎ ইয়াৰ ভিতৰত ধৰক কেজুৱেল লিভ, আৰ্ণ লিভ এইবিলাক সোমাই আছে। তো সেইবিলাক আচলতে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে গণনা কৰা হ'ব GOVT ডাইৰেকশ্যনছ আৰু ৰুল মতে, ছাৰ্ভিচ ৰুলছ মতে। তো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন, আশা কৰোঁ ইয়ে সকলোকে উপকৃত কৰিব।